চিলফিলি হয়। এক ক'লোঁ দুইজনী আমি শুই আছিলোঁ দেৰগাঁৱত, ভাইটিৰ ছোৱালী হয়। ক'লোঁ ব'ল আমি পথাৰত ফুৰি আহোঁগৈ, ব'ল। দুইজনী ওলালোঁ, গ'লোঁ। ইমান ধুনীয়া এখন বনৰীয়া ফুলৰ, দেখিছে কিমান ধুনীয়া সৌন্দৰ্য, বনৰীয়া ফুলে বিলাই আছে। এই বোলে ফুল অলপমান ছিঙো, ঘৰত বোলে সজাব। বোলো ছিঙ ধুনীয়াকৈ, দেখিছে কিমান ধুনীয়া লাগিছে ফুলখিনি, তাই ছিঙি আছে, বহুত ধুনীয়া লাগিছে। পিছফালে আকৌ এতিয়া জিল 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 জিলকৈ মাতি আছে। এয়া আকৌ হৈছে বনৰীয়া বেঙেনা নিচিনা কাঁইট গছত হয়, কি নাজানো দেই এইবিলাক দেখিছে। আকৌ এয়া কি হৈছে জানে, এয়া বগা বগা যে ফুল, এইবিলাক হৈছে শুকালে যে গাত লাগি ধৰে, সেইবিলাক শুকালে ক'লা ক'লাকৈ যে একদম শুং থকা, সেইবিলাক গাত লাগে, কাপোৰত লাগে সেইবিলাক যে এৰুৱাব নোৱাৰি। তাৰপিছত এয়া আকৌ বেঙেনা, এয়া দেখি আছোঁ, বেঙেনা নিচিনাহে দেই, বেঙেনা নহয় আকৌ। তাৰপিছত এয়া বগা বগা ফুলবিলাক ইমান ধুনীয়াকৈ একদম মানে ফুলি আছে নহয়, এতিয়া ইমান ধুনীয়া। আৰু যেতিয়া শুকাই গাত লাগে ইমান একদম নেৰায় সেইবিলাক গুটি। তাৰপিছত এয়া ফুলখিনি ইমান ধুনীয়া লাগিছে, গৈছোঁ ভিতৰত চুইছোঁ কৰিছোঁ। এজোপা আকৌ মই চাইছোঁ, ছিঙি পেলাই চাইছোঁ, এনেকৈ উঘালি আহি পেলাই এনেকৈ হাতত লৈছোঁ। ৱাও কি আঠা, ইমান আঠা লাগিছে নহয়, একদম মানে বহুত আঠা আছে। পিছফালে দেখিছে বাঢ়নীবিলাক কিমান সৌন্দৰ্য নিচিনা লাগিছে, ইমান ধুনীয়া লাগিছে। মানে বাঢ়নীখিনিয়ে সৌন্দৰ্যই বিলাইছে বুলিয়ে কওঁ আৰু। তাৰপিছত ওলাই আহিছোঁ, এয়া আকৌ বগা বগা এয়া ফুলখিনি দেখাইছোঁ, দেখিছে। এয়া বনৰীয়া ফুল, বনৰীয়া। আৰু এটা এইটো কিহে মাত মাতি আছে, নামটো নাজানো, কি পোক এটাই মাতি আছে। মই এতিয়া আপোনালোকক কি দেখাম জানে, সেইয়া দূৰত যে ঘৰবিলাক দেখিছে, এইবিলাক জানে তাৰ অলপমান আগলৈ গ'লে কি পায় জানে, আমাৰ পৰিয়ালৰ মানে শ্মশানৰ জেগা আছে, টিকা বুলি কয়, আমি টিকা বুলি কওঁ। সেই শ্মশানৰ সেয়া জেগাটো আছে। তাৰপিছত এয়া কচু দেখিছে, কচু দেখিলে চাগে খাওঁ খাওঁ লাগিছে। ইমান এতিয়া যে এয়া শুকাই আছে কচুবিলাক, খাওঁ খাওঁ লাগে, ভাল লাগে। মুৰ্গী চৰি আছে, সিহঁতৰ লগত অকণমান খেদাখেদি কৰিছোঁ, সিহঁতেও গৈ আছে এনেকৈ। মই সেয়াকে দেখাম যে আজিকালি এয়া পথাৰত আগতে ধান ৰুইছিলে, এতিয়া চব মাটিবিলাক বিক্ৰী কৰিলে, মানুহ হৈছে জানিছে। এতিয়া মানে খেতি কৰা মানুহেই নাইকিয়া হৈ গৈছে। ভাবিছোঁ দেৰগাঁৱত গোটেই খেতি পথাৰ মানে নাইকিয়াই হৈ গৈছে বুলিয়ে কওঁ। চব ঘৰ হৈছে একদম এতিয়া পথাৰবিলাকত। তাৰপিছত এয়া হৈছে এটা কালভাৰ্ট ওলাব, এইটো একদম কাকডোঙাৰ পৰা আহিছে। এয়া পানী এই কাকডোঙাৰ পৰা এনেকৈ বৈ যায়, আহি যায়। ইয়াত আকৌ বৰালি মাছ ওলায়, বহুত কিবা কিবি। এইটো ৰাস্তা দেখিছে, এই আগেদি আছিলে। তাৰপিছত মই কি দেখাম জানে, ইয়া আমাৰ শ্মশানৰ জেগা, গৰুটোৰ পিছফালে। চিন্তা কৰকচোন, মানুহ ক'ত বহিছে, কাষত শ্মশান সেইখন। তাৰপিছত তালৈকে গৈছে। ধন্যবাদ সকলোকে, ধন্যবাদ।